গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজলৈ। চাওক আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। সেই গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এয়া জিকাৰ এটা ৰেচিপি। আজি জিকা কিহেৰে সৈতে বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ। গতিকে জিকাকেইটা প্ৰথমতে মই কাটি লওঁ। তেন্তেনা হেই গাইজ, আজি এটা জিকাৰ ৰেচিপি লৈছোঁ আপোনালোকৰ মাজলৈ। আজি জিকা কেনেকৈ বনাম, কি পদ্ধতিত বনাম, ইয়াতে কি কি ইনগ্ৰিডিয়েণ্টছ দিম চাই থকা ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ দেৰি নকৰি এয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। প্ৰথমতে এয়া জিকাকেইটা মই ভালদৰে কাটি লওঁ। এয়া প্ৰথমতে মই জিকাকেইটা কাটি লওঁ। এইডালৰ সহায়তে জিকাখিনি চেলাই ল'ম। প্ৰথমতে বঢ়িয়া, কিন্তু এইডাল জিকা চেলাবলৈ বা অন্য কিবা চেলাবলৈ বঢ়িয়া, কি ধুনীয়াকৈ গৈছে চাওকচোন। বাকলিবিলাক টানি দিছোঁ। এয়া জিকাখিনি মই এই চেপতে কাটি ল'লোঁ। তাৰ লগত লৈ লৈছোঁ দুটা বিলাহী, এনেদৰে কাটি লৈছোঁ। আলু এটা এনেদৰে পাতল পাতলকৈ লৈ লৈছোঁ। কেঁচা জলকীয়া আৰু এই জলকীয়া লৈ লৈছোঁ তিনিটা। পিঁয়াজ এটা কাটি লৈছোঁ। আজি জিকা বনাম আলু বিলাহীৰ সৈতে, ইয়াৰ লগত দিম মাছ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া প্ৰথমতে মই মাছখিনি লৈছোঁ। তাৰপিছত অলপ নিমখ লৈ লৈছোঁ। তাৰপিছত লৈ লৈছোঁ হালধি গুড়ি। প্ৰথমতে মাছখিনি অলপ ফ্ৰাই কৰি ল'ম। মাছখিনি ভালদৰে সানি ল'লোঁ। এনেদৰে সানি দিব, দুটা ছাইড এনেদৰে দি দিব। এনেকৈ সানি ল'ব। অলৰেডি মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈছে। প্ৰথমতে এপিচ এপিচকৈ মাছখিনি দি ল'ম। মাছখিনি ফ্ৰাই হ'ব দিম প্ৰথমতে। এতিয়া মাছখিনি মই এপিচ এপিচকৈ ওলটাই দি দিম। এতিয়া দেখিছেনে মাছখিনি ইয়াত ফ্ৰাই হৈ গ'ল। ইয়াতকৈ নমাই ল'ম। বাচন এখনত নমাই ল'লোঁ। এতিয়া সেই তেলতে পিঁয়াজখিনি দি দিলোঁ আৰু কেঁচা জলকীয়াকেইটাও দি দিছোঁ। পিঁয়াজখিনি ভালকৈ ৰংটো মোৱাবলৈ দিম। এতিয়া ইয়াতে নিমখ দিম মই 2 চামুচ, সৰু চামুচখনেৰে। তাৰপিছত এয়া দি দিম হালধি গুড়ি। তাৰপিছত অলপ জলকীয়া গুড়ি দি দিছোঁ। তাৰপিছত এয়া দি দিম মই পাচলিখিনি। এইখিনি তলপৰ কৰি লগাই দিম ইফালৰ পৰা। ইয়াত তলপৰ কৰি ধুনীয়াকৈ লগাই দি দিছোঁ। তাৰপিছত ঢাকনিখন ইয়াত ঢাকনিখন লগাই দি দিলোঁ। কিছুসময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। দেখিছেনে? ইয়াত তৰকাৰীৰ পৰা ইয়াত পানীবিলাক ওলাইছে। কিন্তু আপোনালোকে জানে জিকাত কিমান পানী উঠে। এই পানীখিনি নাইকিয়া হৈ যোৱাৰ পিছতহে মই ইয়াতে পানী দিম। ঢাকনিখন আকৌ লগাই থৈ দিম। ইয়াত কিছুসময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। দেখিছেনে পানীখিনি কি ধুনীয়াকৈ নাইকিয়া হৈ গৈছে। ইয়াতে এতিয়া মই পানী দি দিম। পানী দি দিছোঁ জোখমতে।
দি এতিয়া উতলিব দিম ভালদৰে। ঢাকনিখন আকৌ এনেদৰে লগাই থৈ দিম। এতিয়া কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। দেখিছেনে এই ধুনীয়াকৈ উতলিব ধৰিছে। উতলিব ধৰোঁতে এয়া ফ্ৰাই কৰি লোৱা মাছখিনি ইয়াতে দিলোঁ। দি এতিয়া মাছেৰে সৈতে এতিয়া 10 মিনিট সময় ভালদৰে উতলিব দিম। ঢাকনিখন আকৌ লগাই থৈ দিম। এয়া মই 10 মিনিট যোৱাৰ পিছত ঢাকনিখন গুচাই দি দিলোঁ। দেখিছেনে কালাৰটো কি ধুনীয়া আছে। আপোনালোকেও এবাৰ এনেদৰে ট্ৰাই কৰিবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ। এয়া হৈ গ'ল, বনাই থৈ দিলোঁ। ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি প্ৰথমবাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে লগ হ'ম। আজিলৈ আহিছোঁ।